নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি ইয়াৰ আগৰ ক্লাছত ক্লাস 6 ভাৰতীয় গণিত কিতাপখনৰ তোমালোকৰ অনুশীলনী 3B ৰ নম্বৰ 1 টো আমি কৰিলো নম্বৰ 2 কোৱেশ্চনটো কি আছে কোৱেশ্চন নম্বৰ 2 1 2 কি আছে একোটাকৈ উদাহৰণেৰে দেখুৱা যে কোৱেশ্চন নম্বৰ 1 2 1 টো কি হৈছে যে একোটাকৈ উদাহৰণেৰে দেখুৱা যে যদি A আৰু B পৰস্পৰ মৌলিক যদি A আৰু B পৰস্পৰ মৌলিক মই অৱশ্যে কোৱেশ্চন নিলিখিলেও হয় তোমালোকৰ কিতাপ যেহেতু আছে তোমালোকে পাবাই গতিকে মই ইয়াৰ নেক্সটৰ পৰা কোৱেশ্চন নিলিখো অৰ্থাৎ কি বুলি কৈছে সহমৌলিক তেন্তে সিহঁতৰ অতি কমেও এটা মৌলিক নহলেও হয় তেন্তে সিহঁতৰ অতি কমেও এটা মৌলিক নহলেও হয় গতিকে সিহঁতক কি দেখাব কৈছে যে একোটা উদাহৰণৰ সহায়ত দেখাবলৈ কৈছে যে A আৰু B পৰস্পৰ মৌলিক অৰ্থাৎ সহমৌলিক তেন্তে সিহঁতৰ অতি কমেও এটা মৌলিক নহলেও হয় বুলি কৈছে ইয়াৰ আনসাৰটোৰ কাৰণে আমি কি কৰিব লাগিব এইটো কোৱেশ্চনৰ এনসাৰৰ কাৰণে আমি জানিব লাগিব যে পৰস্পৰ মৌলিক বা সহমৌলিক কি হয় পৰস্পৰ মৌলিক বা সহমৌলিকনো আচলতে কি আমি সেইটো জানিব লাগিব তোমালোকে এতিয়া জানানে বাৰু পৰস্পৰ মৌলিক বা সহমৌলিক কি হয় মই তোমালোকক ইতিমধ্যে কৰাইছো পৰস্পৰ মৌলিক বা সহমৌলিকনো কি মই কৰাইছিলো যে সিহঁতৰ কি হ'ব লাগিব এতিয়া মৌলিক মানে কি যাৰ উৎপাদক মাত্ৰ দুটা সংখ্যাটো নিজে আৰু এক গতিকে পৰস্পৰ মৌলিক হলে কি হ'ব সিহঁতৰ উৎপাদক মাত্ৰ এটা থাকিব সাধাৰণ উৎপাদক নাথাকে মানে সিহঁতৰ একৰ বাহিৰে সিহঁতৰ একো সাধাৰণ উৎপাদক নাথাকে সিহঁতৰ একটোৱে কি হয় সাধাৰণ উৎপাদক হয় গতিকে সাধাৰণ উৎপাদক অকল এক থাকিব তেনেকুৱা আমি এক্সাম্পল লওঁ তেনেকুৱা আমি এক্সাম্পল যদি আমি এনে এটো 1 ৰ এনসাৰ নহয় দেই এনেকে যদি আমি মৌলিক সংখ্যাবোৰ চাওঁ 3 আৰু 5 ইহঁতৰ কি হ'ব 3 ৰ উৎপাদক হৈছে 3 আৰু 1 5 ৰ উৎপাদক 5 আৰু 1 গতিকে ইহঁতৰ পৰস্পৰ মৌলিকটো হৈছে 1 গতিকে ইহঁতি কি হ'ব সহমৌলিক হ'ব যিবিলাক মৌলিক সংখ্যা থাকে সিহঁতি সহমৌলিক হয় কিন্তু আমাক কি কৰিব দিছে যে যদি সহমৌলিক হয় তেতিয়া হলে সিহঁতক মানে কি কৰিব কি হ'ব বুলি কৈছে যদি সিহঁতি সহমৌলিক তেতিয়া হলে সিহঁতৰ এটা মৌলিক নহলেও হ'ব বুলি কৈছে যদি মৌলিক হয় সিহঁতি সহমৌলিক হ'বই কিন্তু যদি সহমৌলিক তেতিয়া হলে তাৰে ভিতৰতে এটা মৌলিক নহলেও হ'ব বুলি কৈছে তেনেকুৱা আমি এক্সাম্পল লওঁ এটা হৈছে 6 আৰু 11 সহ মৌলিক কাৰণ দেখাই দিবা ইয়াতে কাৰণটো যে 6 ৰ উৎপাদক কি হয় 6 ৰ উৎপাদক কি হ'ব 1 2 3 6 এই চাৰিটা হ'ব 6 ৰ উৎপাদক আৰু 11 ৰ কি হ'ব 11 টো কি হয় এটা মৌলিক সংখ্যা গতিকে 11 ৰ উৎপাদক কি হ'ব 1 আৰু 11 আৰু ইহঁতৰ কমনটো কি ইহঁতৰ দুইটাৰে মাজত সাধাৰণটো কি আছে দুইটাতে থকাটো হৈছে ইহঁতৰ অকল 1 গতিকে ইহঁতৰ 6 আৰু 11 ৰ সাধাৰণ উৎপাদক হৈছে 6 আৰু 11 ৰ সাধাৰণ উৎপাদক 6 আৰু 11 ৰ সাধাৰণ উৎপাদক কি 1 এতেকে আমি কি বুলি ক'ব পাৰো ইহঁতি সহমৌলিক আৰু ইয়াৰ ভিতৰতে এতেকে ইহঁতি সহমৌলিক কিন্তু ইয়াৰ ভিতৰতে 6 যিহেতু মৌলিক সংখ্যা নহয় 11 টো মৌলিক সংখ্যা হয় কিন্তু এই 6 টো মৌলিক সংখ্যা হয় জানো নহয় গতিকে মৌলিক সংখ্যা নহলেও সিহঁতি সহমৌলিক হ'ব পাৰে যদি সহমৌলিক হয় তেতিয়া হলে মানে কি হয় এটা মৌলিক সংখ্যা নহলেও হ'ব এনেকে লিখি দিবা শেষত যে দেখা গ'ল যে
লিখিবা 6 আৰু 11 পৰস্পৰ মৌলিক কিন্তু 6 এটা মৌলিক সংখ্যা নহয় গতিকে মৌলিক সংখ্যা হ'ব লাগিবই বুলি কোনো কথা নাই এটাই প্ৰথমটো দেখালো এটা পিছত সেকেন্ড কোৱেশ্চনটো কৰো তোমালোকে যদি মই খৰকে লিখি গৈছো তোমালোকে ভিডিওটো পজ কৰি লবা আৰু পজ কৰি তোমালোকে এখিনি কন্টিনিউ কৰি যাবা ঠিক আছে এতিয়া চাবা তোমালোকে কোৱেশ্চন নাম্বাৰ 2 কি আছে বি আৰু সি ৰ উৎপাদক a হলে বি আৰু সি ৰ উৎপাদক a হলে b - c ৰ উৎপাদক a হ'ব এটো আমি দেখাব লাগে বি আৰু সি ৰ উৎপাদক যদি a হয় b - c ৰ উৎপাদক a হ'ব বুলি কৈছে এতিয়া b ৰ উৎপাদক a হোৱাকে আমি তা ল'ব লাগিব আৰু c ৰ উৎপাদক a হোৱাকে মানে b আৰু c ৰ সাধাৰণ উৎপাদক আসলতে হৈছে a গতিকে আমি এনেকুৱা ধৰণৰ কি লওঁ এতিয়া আমি এটা লৈ লওঁ 12 ৰ এটা উৎপাদক 12 ৰ উৎপাদক ধৰা হল 2 তাৰ পাছত আৰু এটা লৈ লওঁ 8 8 ৰ উৎপাদকো কি হ'ব 2 অৰ্থাৎ b ইকুৱেল টু কি হ'ল 12 c ইকুৱেল টু হৈ গ'ল 8 আৰু a ইকুৱেল টু হৈ গ'ল 2 এতিয়া আমি কি চাব লাগে b - c b - c 12 - 8 কৰিলে আমি কিমান পাম 4 এটাকে 4 ৰ উৎপাদক কি 2 প্ৰমাণ হল নে নাই 4 ৰ উৎপাদক 2 b - c ৰ উৎপাদক 2 এটো ইকুৱেল টু কি a নহয় জানো গতিকে এখিনলৈকে আমাৰ উৎপাদকৰ এটো যেটো আমাৰ দিছিলে কোৱেশ্চন যে সেকেন্ড কোৱেশ্চনটো b আৰু c ৰ উৎপাদক যদি a হয় তেতিয়া হলে b - c ৰ উৎপাদকও কি হ'ব a হ'ব তাৰ পাছত কোৱেশ্চন নাম্বাৰ 3 তাৰে 3 কি আছে চোৱাচোন 3 ৰে হৰণ যোৱা সংখ্যা 3 ৰে হৰণ যোৱা সংখ্যা এটা 9 ৰে হৰণ নাযাবও পাৰে 9 ৰে হৰণ নাযাবও পাৰে 3 ৰে হৰণ যোৱা সংখ্যা এটা 9 ৰে হৰণ নাযাবও পাৰে এতিয়া ধৰা হল 3 ৰে হৰণ যোৱা সংখ্যাটো কি হ'ব পাৰে ধৰা হল 3 ৰে হৰণ যোৱা সংখ্যা ধৰা হল নিলিখিলেও হ'ব দেই 3 ৰে হৰণ যোৱা সংখ্যা এটা হৈছে 6 অৰ্থাৎ কি হয় 6 divided by 3 equal to 2 কিন্তু 6 ক 9 ৰে হৰণ যায় নে নাযায় 9 ৰে হৰণ নাযায় গতিকে 3 ৰে হৰণ যোৱা সংখ্যা এটা 9 ৰে হৰণ নাযাবও পাৰে তেনেকুৱা তোমালোকে আৰু উদাহৰণ দিবলৈ চেষ্টা কৰিবা তাৰ পাছত আহিলে দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফলটো 3 ৰে বিভাজ্য সৰি 4 ৰে বিভাজ্য চাওচোন এতিয়া নাম্বাৰ 4 দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফলটো কি বুলি কৈছে দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফলটো 4 ৰে বিভাজ্য দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফলটো 4 ৰে বিভাজ্য বুলি কৈছে দুটা ক্ৰমিক অযুগ্ম সংখ্যা আমি লৈ ল'ব লাগিব প্ৰথমতে আমি উদাহৰণ স্বৰূপে লৈ লওঁ দুটা ক্ৰমিক অযুগ্ম সংখ্যা হৈছে দুটা ক্ৰমিক অযুগ্ম সংখ্যা হৈছে কি হ'ব দুটা ক্ৰমিক অযুগ্ম সংখ্যা এটা হৈছে 3 আৰু এটা হৈছে 5
এটা অযুগ্ম সংখ্যা 3 আৰু 5 দুটা ক্ৰমিক অযুগ্ম সংখ্যা কাৰণ 4টো মাজত আছে আমি ল'ব নোৱাৰো এতিয়া আমি যোগফল উলিয়াব লাগিব ইহঁতৰ যদি যোগফলটো চাও আমি কিমান পাম 3 আৰু 5 লৈছিলো 3 যোগ 5 কৰিলে আমি 8 পাম এতিয়া 8 হৰণ 4 কৰিলে উত্তৰটো কিমান পাও 2 অৰ্থাৎ 8 4ৰে বিভাজ্য গতিকে হেতুৱে আমাৰ প্ৰুফ কৰিব লগা আছিলে যে দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফলটো 4ৰে বিভাজ্য আৰু হেতু আমাৰ প্ৰমাণ হৈ গল গতিকে আমি উদাহৰণৰ সহায়ত আমি এইকেইটা বস্তু প্ৰমাণ কৰি দেখুৱালো এতিয়া ইয়াৰ পাছৰ কোৱেশ্চন যেটো আছে 3 নম্বৰৰ তোমালোকে 1 2 3 ইয়াৰ তোমালোকে চোৱা এইকেইটা তোমালোকৰ হোমৱৰ্ক এইকেইটা পাৰিবা তোমালোকে কৰিবলে 3ৰ 1 টো কি কৈছে 3ৰ 1 2 আৰু 3 এইকেইটা তোমালোকে কৰিবা এসাইনমেন্ট হিচাপে মোক জমা দিবা তিনি জোড়া পৰস্পৰ মৌলিক সংখ্যা লিখিবলৈ কৈছে এজোৰাটো মই দেখাইছিলো 6 আৰু 11 তেনেকে তোমালোকে পৰস্পৰ মৌলিক সংখ্যা তিনিজোৰ লিখিবা এজোৰ পৰস্পৰ মৌলিক সংখ্যা লিখা যি যমজ মৌলিক নহয় এটা পৰস্পৰ মৌলিক আৰু যমজ মৌলিকৰ মাজৰ পাৰ্থক্যটো তোমালোকে জানিব লাগিব আৰু এটা কোৱেশ্চন মই মোৰ ফালৰ পৰা দি দিও পৰস্পৰ মৌলিক আৰু যমজ মৌলিকৰ মাজৰ পাৰ্থক্য লিখা উদাহৰণৰ সৈতে তোমালোকে দেখাই দিবা পৰস্পৰ মৌলিক মানে আমি কি পাইছিলো দুটা সংখ্যা সিহঁত দুটাৰ কি হ'ব লাগিব সাধাৰণ উৎপাদক মাত্ৰ 1 হ'ব লাগিব তাতকৈ আৰু বেলেগ সংখ্যা থাকিব নালাগে কিন্তু সিহঁতি কি হ'ব পাৰে কেতিয়াবা এটা মৌলিক সংখ্যা হ'ব পাৰে তাৰে মাজৰে এটা মৌলিক নহবও পাৰে পৰস্পৰ মৌলিক মানে দুটা সংখ্যা যেনেকে 6 11 আমি পাইছিলো তেনেকে সেই 6 11 টো কি হয় এটা হৈছে 6 টো হৈছে যুগ্ম সংখ্যা যৌগিক সংখ্যা আৰু 11 টো হৈছে মৌলিক সংখ্যা ঠিক তেনেকৈ আৰু তোমালোকক ইয়াত কি কৈছে যমজ মৌলিক মানে 3 5 11 13 এইবিলাক মানে যিবিলাক 5 7 এটা এৰি এটা যে আমি পাও মৌলিক সংখ্যা হেতুকে আমি কি বুলি কওঁ যমজ মৌলিক বুলি কওঁ গতিকে পৰস্পৰ মৌলিক আৰু মানে দুটা মৌলিক সংখ্যাৰ মাজৰ যদি পাৰ্থক্য 2 হয় তেতিয়া হলে তাক আমি যমজ মৌলিক বুলি কওঁ তেনেকে 5 আৰু 7 7ৰ পৰা 5 বিয়োগ কৰিলে আমি কি পাম 2 পাম গতিকে এইটো কথা কেনেকে ধৰণে হ'ব আচলতে যমজ মৌলিকৰ কথা পৰস্পৰ মৌলিক আৰু যমজ মৌলিকৰ মাজৰ পাৰ্থক্যটো লিখিবাই আৰু তোমালোকক কি কৈছে এজোৰ পৰস্পৰ মৌলিক সংখ্যা লিখিবলৈ কৈছে যিজোৰ কি বুলি কৈছে যমজ মৌলিক নহয় যেনেকে পৰস্পৰ মৌলিক সংখ্যা মই কৈছিলো যে 3 আৰু 7 সিহঁতি কি হ'ব পৰস্পৰ মৌলিক হ'ব কাৰণ 3 আৰু 7ৰ সাধাৰণ উৎপাদক 1 গতিকে সিহঁতি কি হ'ব নোৱাৰে যমজ মৌলিক কিন্তু হ'ব নোৱাৰে কাৰণ 7ৰ পৰা 3 বিয়োগ কৰিলে আমি কি পাওঁ 4 পাওঁ গতিকে সিহঁতি যমজ মৌলিক নহয় তোমালোকে বেলেগ উদাহৰণ দিবা মই কোৱাটো নিদিবা তাৰ পাছত নাম্বাৰ 3 এজোৰ পৰস্পৰ যমজ মৌলিক লিখা যি পৰস্পৰ যমজ মৌলিক লিখিব কৈছে যি পৰস্পৰ মৌলিক হয় মানে যমজ মৌলিক লিখিব কৈছে যি পৰস্পৰ মৌলিক আৰু যমজ মৌলিক বিলাক পৰস্পৰ মৌলিক হ'বই কাৰণ যমজ মৌলিক মানে কি 11 13 ইহঁতৰ পাৰ্থক্যটো 2 গতিকে যমজ মৌলিক হয় ঠিক তেনেদৰে সিহঁতি পৰস্পৰ মৌলিকো হ'ব কেলে হ'ব পৰস্পৰ মৌলিক এটো পৰস্পৰ দেই পৰস্পৰ মৌলিক কেলে হ'ব কাৰণ সিহঁতৰ মাজৰ সাধাৰণ উৎপাদক কি হ'ব একেই হ'ব গতিকে এইখিনি তোমালোকে পাৰিবা 3 নম্বৰটো কৰিবা তাৰ পাছত মই তোমালোকক 7ৰে কেনেকে বিভাজ্য হয় সেইটো তোমালোকক মই ইতিমধ্যে দেখাইছিলো গতিকে তোমালোকে সেই সংখ্যা কেইটা 7ৰে বিভাজ্য হয় নে নহয় তোমালোকে কৰিব পাৰিবাই গতিকে তলৰ কোনবোৰ সংখ্যা 7ৰে আৰু 13ৰে বিভাজ্য চাব লাগে তোমালোকে কেনেকে 7ৰে বিভাজ্য হয় সেই যে ৰুলখিনি মই শিকাইছিলো তোমালোকৰ যদি পাহৰি গৈছা বা যদি জানা তেতিয়া হয়তো কৰিব পাৰিবাই গতিকে যদি পাহৰিছা মোক জনাই দিবা তেতিয়া মই শিকাই দিম আকৌ এবাৰ কিন্তু তোমালোকে 7ৰে বিভাজ্য হয় নে নহয় তোমালোকে চাবা আৰু 13ৰে বিভাজ্যৰ ৰুলটো মই শিকোৱা নাই গতিকে মই তোমালোকক ইয়াৰ পিছৰ ক্লাছত সেইটো ৰুল শিকাই দিম তেতিয়া তোমালোকে কৰিব পাৰিবা আৰু এতিয়ালৈকে আমি যিখিনি কৰিলো তোমালোকে ভালকে লিখি পেলাবা আৰু মই তোমালোকক সেইখিনিৰে এসাইনমেন্ট হিচাপে বনাই দিম আৰু তোমালোকে সেইখিনি বস্তু তেতিয়া কৰিব পাৰিবা তাত লিখি তোমালোকে গোটেইখিনি হোমৱৰ্কৰ সৈতে গোটেইখিনি বস্তু তোমালোকে তাত এসাইনমেন্টত জমা দিবা
ঠিক আছে দিয়া হৈ যাব